নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এইটো ভিডিঅ'ৰ জৰিয়তে বিটিআৰ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ দিব বিচাৰিছো ইয়াৰ আগতে যেটো ভিডিঅ' বনাইছিলো বিটিআৰ শিক্ষক নিযুক্তিলৈ সেইটো ভিডিঅ'ৰ লগত এইটো ভিডিঅ' যথেষ্ট মিল আছে কাৰণ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই আজি বিটিআৰ টেট পাছ কৰা বিটিআৰ টেট পাছ কৰি নিযুক্তি নপোৱাকৈ থকা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ দিব বিচাৰিছো পুনৰবাৰ কাৰণ আজি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই সংবাদমেলযোগে খুব ভাল ইনফৰমেশ্যন বিটিআৰ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে দিছে যিসকল প্ৰাৰ্থী নিযুক্তি নপোৱাকৈ আছে সেইসকল প্ৰাৰ্থীৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়া সংবাদমেলযোগে বহুত বেছি ভাল খবৰ দিছে গতিকে এইটো মুহূৰ্তত বিটিআৰ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ দিব বিচাৰিছো এইটো মুহূৰ্তত বিটিআৰ যিসকল মানে কি টেট পাছ কৰা প্ৰাৰ্থী টেট উত্তীৰ্ণ প্ৰাৰ্থী বহুত বেছি ভাল খবৰ কাৰণ পুনৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিযুক্তি হবলৈ গৈ আছে ইতিমধ্যে আমি আগৰ ভিডিঅ'ত কৈছোৱে যে আজি প্ৰমোদ বড়ো ডাঙৰীয়া সংবাদমেলযোগে বহুত বেছি ভাল খবৰ দিছে বিটিআৰৰ টেট পাছ কৰা প্ৰাৰ্থীসকলক এইটো মুহূৰ্তত বহুত বেছি ভাল খবৰ বিটিআৰৰ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে দিব বিচাৰিছো যিহেতু ইয়াৰ আগতে 1200 পদৰ নিযুক্তি হৈ গ'ল তাৰ পিছতে পুনৰ আকৌ নিযুক্তি হবলৈ গৈ আছে যেটো নেকি আজি প্ৰমোদ বড়ো ডাঙৰীয়া সংবাদমেলযোগে বহুত বেছি ভাল খবৰ দিছে এই মুহূৰ্তত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰৰ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ দিছে গতিকে খবৰটো দিব পাই বহুত বেছি ভাল লাগিছে কাৰণ ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক জনাইছিলো আৰু সেই ভিডিঅ'টোৰ লগত এইটো ভিডিঅ' প্ৰায় যিখিনি ইনফৰমেশ্যন দিম প্ৰায় সমিল মিলাই প্ৰায় মিল আছে গতিকে এইটো মুহূৰ্তত বিটিআৰৰ যিসকল প্ৰাৰ্থী টেট পাছ কৰি বহি আছে নিযুক্তি নপোৱাকৈ সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো মুহূৰ্তত বিগ আপডেট দিব বিচাৰিছো আজি প্ৰমোদ বড়ো ডাঙৰীয়া সংবাদমেলযোগে বহুত বেছি ভাল খবৰ দিছে ইতিমধ্যে 667টা পদৰ যি এছআইৰ কাৰণে পঠাইছিল সেই পদকেইটা এছআইউ হৈ আহিলেই খুব কমদিনৰ ভিতৰতে নিযুক্তি দিবা বুলি কৈছে তাৰ সমান্তৰালকৈ 400 পদৰ কাৰণেও যি খালী হৈছে এইটো বছৰত গতিকে সেইখিনিও এছআইৰ কাৰণে পঠাইছে বুলি কৈছে গতিকে সেইখিনি আহিলেই পুনৰ বৃহৎ সংখ্যক নিযুক্তি বিটিআৰত হ'বলৈ গৈ আছে গতিকে যিসকল বিটিআৰৰ টেট পাছ কৰা প্ৰাৰ্থী বহুত বেছি এইটো ভাল খবৰ হয় কাৰণ নিযুক্তি নোপোৱা সকলৰ কাৰণে টেট শিক্ষক হ'বলৈ হোৱাৰ কাৰণে এটা ভাল সুবৰ্ণ সুযোগ আহিছে পুনৰ বিটিআৰৰ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়া সংবাদমেলযোগে বহুত বেছি ভাল খবৰ দিছে যিহেতু বিটিআৰৰ ইলেকশ্যন আহিছে সেই ইলেকশ্যনৰ আগতেই 668 আৰু যদি 400 পদৰ সেই এছআইখিনি হৈ আহে তেতিয়াহ'লে একেলগে প্ৰায় 1100 পদৰ নিযুক্তি হ'বলৈ গৈ আছে যেটো নেকি এটা বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে বিটিআৰৰ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ এইটো মুহূৰ্তত দিব বিচাৰিছো পুনৰ এটা সুবৰ্ণ সুযোগ আহি আছে যে বিটিআৰৰ নিযুক্তি পাবলৈ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিযুক্তি হ'বলৈ গৈ আছে ইতিমধ্যে জিটিপিজিটিৰ কাৰণে ভেৰিফিকেশ্যন চলি আছে গতিকে সেইটোৰ নিযুক্তি হ'ব তাৰ সমান্তৰালকৈ 667টা পদৰ যি পদৰ কাৰণে এছৰ কাৰণে পঠাইছে সেইখিনি হৈ আহিব লগতে তাৰ সমান্তৰালক আৰু আকৌ যি খালী হৈছে 400 পদ সেই 400 পদৰ কাৰণে এছৰ কাৰণে পঠাইছে গতে সেইখিনি যদি একেলগে আহে তেতিয়াহ'লে হয়তো প্ৰায় 1100 পদৰ বিজ্ঞাপন বিটিআৰত পুনৰ হ'বলৈ গৈ আছে এইটো মুহূৰ্তত বিটিআৰৰ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি গুড ইনফৰমেশ্যন হয় আপোনালোকে সেই প্ৰমোদ বড়ো ডাঙৰীয়া সংবাদমেলযোগে যিখিনি কথা কৈছে সেইখিনিও আপোনালোকে চাব পাৰিব আৰু প্ৰমোদ বড়ো ডাঙৰীয়া যিখিনি কথা ক'লে সেইখিনি কথা আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে ক'লোঁ যে বহুত বেছি ভাল খবৰ বিটিআৰত যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি নিযুক্তি নপোৱাকৈ বহি আছে ভেৰি গুড নিউজ ফৰ অল দ্য কেণ্ডিডেটছ অফ বিটিআৰ যে আগন্তুক দিনত পুনৰ প্ৰায় 1100 পদৰ নিযুক্তি হ'বলৈ গৈ আছে প্ৰাৰম্ভিক পৰ্যায়ত যি 670টা পদত কাৰণে এছআই পঠাইছিল সেইখিনিও অহাৰ পিছত পুনৰ 400 পদৰ কাৰণে এছআইৰ কাৰণে পঠাইছে বিটিআৰৰ শিক্ষা বিভাগে আৰু সেইখিনি অহাৰ পিছতেই পুনৰ নিযুক্তি হ'বলৈ গৈ আছে বিটিআৰত প্ৰায় 1100 পদৰ একেলগে দিলেই প্ৰায় 1100 পদৰ নিযুক্তি হ'ব গতিকে এইটো মুহূৰ্তত বিটিআৰৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি নিযুক্তি নপোৱাকৈ আছে সেইসকল প্ৰাৰ্থীৰ কাৰণে কিন্তু এইটো মুহূৰ্তত বহুত বেছি ভাল খবৰ হয় কাৰণ আজি সংবাদমেলযোগে প্ৰমোদ বড়ো ডাঙৰীয়াই এইটো গুড ইনফৰমেশ্যন দিছে যে তেওঁ কৈছে যে 667টা পদৰ কাৰণে তেওঁ এছআইৰ কাৰণে পঠাইছে আৰু সেইখিনি এছআই হৈ আহিলেই তাৰ পিছত আকৌ 400 পদৰ মানে কি খালী হৈছে আৰু সেইখিনিও এছআইৰ কাৰণে পঠাইছে আৰু সেইখিনি যদি একেলগে আহে তেতিয়াহ'লে কিন্তু পুনৰ ইলেকশ্যনৰ আগৰ যি বিটিআৰ ইলেকশ্যন হ'বলৈ তাৰ আগত কিন্তু এটা বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে গতিকে এইটো মুহূৰ্তত বিটিআৰ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে কিন্তু বহুত বেছি ভাল খবৰ কাৰণ 1287টা পদৰ যি বিজ্ঞাপনৰ নিযুক্তি হৈ গ'ল সেইখন যিসকলে নিযুক্তি অলপ মাৰ্কৰ কাৰণে নাপালে বা যিসকলে ৰৈ গ'ল সেইসকল প্ৰাৰ্থীৰ কাৰণে কিন্তু বহুত বেছি ভাল খবৰ হয় কাৰণ
এটা বৃহৎ নিযুক্তি BTR পুনৰ হ'বলৈ গৈ আছে গতিকে আপোনালোকে জানে যে GT-PGTৰ ইতিমধ্যে ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশ্যন চলি আছে তাতো নিযুক্তি হ'বলৈ গৈ আছে তাৰ সমান্তৰালকৈ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিযুক্তি হ'বলৈ গৈ আছে গতিকে এইটো এটা বহুত বেছি ভাল খবৰ হয় যিসকল প্ৰাৰ্থীয়ে ৰৈ গৈছিল 1200 হিচাপত নোপোৱাকৈ সেইসকল প্ৰাৰ্থীৰ কাৰণে পুনৰ BTRত নিযুক্তি হ'বলৈ গৈ আছে আজি প্ৰমোদ বড়ো ডাঙৰীয়া সংবাদমেলত এইখিনি কথাই ঘোষণা কৰিছে যিটো নেকি BTRত টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয় গতিকে আগন্তুক দিনত পুনৰ নিযুক্তি হ'বলৈ গৈ আছে খালি আপুনি অপেক্ষা কৰক ভাল দিন নিশ্চয় আহি আছে গতিকে এইটো ইনফৰমেশ্যন আপোনালোকক দিলোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো নতুনকৈ চাইছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব স্পেচিয়েলি BTRৰ প্ৰাৰ্থীসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যন যাতে আপোনালোকক দিয়াৰ লগে লগে আপোনালোকে ইনফৰমেশ্যনবিলাক পায় তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব বহুত বেছি ভাল খবৰ হয় ধন্যবাদ জয় আই অসম